হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব আপোনালোক সকলোকে মই ইউটিউব চেনেল আছামিজ নলেজ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোৱে নিশ্চয় গম পায় যে যোৱা 24 জানুৱাৰী 2025 ইংৰাজী তাৰিখে আমাৰ ভাৰতৰ পেনশ্যন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি চমুকৈ PFRDA এখন কি কৰিছিল আমাৰ UPSৰ এখন মানে প্ৰিলিমিনাৰী ড্ৰাফট এখন আমাক পাব্লিছ কৰি দিছিল নটিফিকেশ্যন এখন পাব্লিছ কৰি দিছিল আৰু সেই নটিফিকেশ্যনখনত লিখা আছিল যে যদিহে কোনোবা কৰ্মচাৰীয়ে NPSৰ সলনি UPS নিৰ্বাচন কৰি লয় তেনেহ'লে তেওঁলোকে কি সুবিধা পাব আৰু লগতে তাত এইটো কথা উল্লেখ কৰা আছিল যে যেনেকৈ NPSত এগৰাকী কৰ্মচাৰীয়ে অৱসৰৰ পিছত নিশ্চিত পেঞ্চন লাভ নকৰে তাৰ ঠিক বিপৰীতে UPS ল'লে কিন্তু এগৰাকী কৰ্মচাৰীয়ে অৱসৰৰ পিছত নিশ্চিত পেঞ্চন লাভ কৰিব সেইফালৰ পৰা চাবলৈ গ'লে UPSটো এটা ভাল বিকল্প যেন লাগে কিন্তু তাত কিছুমান এনেকুৱা পইণ্ট উল্লেখ কৰা আছিল যিকেইটা পইণ্ট মানে চোৱাৰ পিছত বা পঢ়াৰ পিছত UPS ল'বলৈ কাৰো ইচ্ছা নাযাব বা ইচ্ছা যোৱা নাই বহুতৰে আমাৰ ইচ্ছা যোৱা নাই আৰু এই সন্দৰ্ভত মই ইতিমধ্যে কেইবাটাও ভিডিঅ' বনাইছোঁ আৰু সেই পইণ্টবিলাকৰ ভিতৰত আমাৰ যিটো মিনিমাম সাৰ্ভিস পিৰিয়ড আছে সেইটো 25 বছৰ হোৱাটো দ্বিতীয়তে যদিহে এগৰাকী কৰ্মচাৰীয়ে VRS লয় তেনেহ'লে তেখেতে সম্পূৰ্ণ পেঞ্চন লাভ কৰিবলৈ হ'লে তেওঁৰ যিটো প্ৰকৃত অৱসৰৰ দিন আছিল অৰ্থাৎ মানে একচুৱেল ডেট অফ ছুপাৰএনুৱেশ্যন তালৈকে ৰ'ব লাগিব এই এটা কাৰণ তৃতীয়তে UPS লোৱা কৰ্মচাৰীসকলে এছিয়ৰ্ড পেঞ্চন লাভ কৰিবলৈ হ'লে তেওঁলোকে কি কৰিব মানে PFRDA অৰ্থাৎ পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে এটা বেঞ্চমাৰ্ক পাৰপাছ নিৰ্ধাৰণ কৰি দিব আৰু সেইটো কিমানখিনি হ'ব তেওঁলোকেহে নিৰ্ধাৰণ কৰিব সেই এটা সমস্যা তাৰ পিছত আমাৰ যিখিনি মানে UPSৰ অধীনত যিখিনি কৰ্মচাৰীয়ে পেঞ্চন লাভ কৰিব অৱসৰ হোৱাৰ পিছত সেই পেঞ্চনটো মানে পে কমিশ্যনৰ লগে লগে ৰিভাইজ নহ'ব অৰ্থাৎ এবাৰ যিটো পেঞ্চন লাভ কৰিব সেইটো মানে DA-টো ইনক্লুড হৈ থাকিব DA-টো বাঢ়ি থাকিব কিন্তু যেনেকৈ আমাৰ নতুন পে কমিশ্যন আহিলে চেলাৰী ষ্ট্ৰাকচাৰটো ৰিভাইজ হৈ যায় তেনেকৈ পেঞ্চন ষ্ট্ৰাকচাৰটো ৰিভাইজ নহ'ব গতিকে এনেকুৱা বহুত আশা আছিল কিন্তু ইয়াতে এটা আমাৰ কাৰণে আশাৰ বতৰা আছে সেই যিখন নটিফিকেশ্যন 24 তাৰিখে প্ৰকাশ পাইছিল 24 জানুৱাৰী তাৰিখে প্ৰকাশ পাইছিল সেইখন আছিল প্ৰিলিমিনাৰী নটিফিকেশ্যন অৰ্থাৎ তাত কিছুমান ৰিফৰ্মেশ্যন হোৱাৰ সম্ভাৱনা আছে আৰু সেয়েহে PFRDA কি কৰিছে পাব্লিকৰ পৰা বা যিবিলাক ষ্টেক হোল্ডাৰ্ছ আছে পাব্লিক আছে যিবিলাক এমপ্লয় আছে তেওঁলোকৰ পৰা সাজেশ্যন বিচাৰিছে পৰামৰ্শ বিচাৰিছে ইনপুট বিচাৰিছে আৰু জনসাধাৰণে যিটো মানে মতামত দিব বা যিটো পৰামৰ্শ প্ৰদান কৰিব সেই পৰামৰ্শ প্ৰদানৰ অন্তিম তাৰিখটো হৈছে 17 ফেব্ৰুৱাৰী 2025 আৰু জনসাধাৰণৰ পৰা পোৱা যিটো পৰামৰ্শ সেই পৰামৰ্শ পোৱাৰ পিছত তেওঁলোকে PFRDA কি কৰিব পুনৰ নতুনকৈ এখন ফাইনেল এখন নটিফিকেশ্যন প্ৰকাশ কৰিব আৰু তাৰ পিছতে গম পোৱা যাব একচুৱেলি যে UPSৰ পৰা কেনে ধৰণে কৰ্মচাৰীসকল লাভান্বিত হ'ব গতিকে এতিয়া আমি সকলোৱে এইটো কথা নিশ্চিতভাৱে জানো যে যদিহে এগৰাকী কৰ্মচাৰীয়ে অৱসৰৰ পিছত নিশ্চিত পেঞ্চন লাভ কৰে এছিয়ৰ্ড পেঞ্চন লাভ কৰে তেনেহ'লে সেইটো এটা অত্যন্ত সুখৰ খবৰ কিন্তু যদিহে তেওঁলোকে অৱসৰৰ পিছত তেওঁলোকৰ জমা পুঁজিখিনি ঘূৰাই নাপায় যেনেকৈ NPSত ঘূৰাই পাই আছোঁ আমি যদিহে ঘূৰাই নাপায় তেনেহ'লে বহুত বেয়া কথা হ'ব কিন্তু যদিহে এনেকুৱা হৈ যায় যে UPSত পেঞ্চনো লাভ কৰিব এছিয়ৰ্ড পেঞ্চন আৰু লগতে কি হ'ব মানে তেওঁলোকে যিটো নিজৰ জমা পুঁজি আছিল যিটো ইণ্ডিভিজুৱেল পাৰপাছ আছিল তাৰ আটাইখিনি ধন ঘূৰাই পাব বা আটাইখিনি ধন ঘূৰাই নাপালেও কমচে কম 60 to 80% ধন ঘূৰাই পাব তেনেহ'লে সকলোৱে UPS লোৱাত কোনো আপত্তি নাথাকিব নিশ্চয় বা UPSটো নিশ্চয় NPSতকৈ এতিয়া ভাল বিকল্প হিচাপে আমাৰ কাৰণে এটা মানে চিহ্নিত হ'ব গতিকে এতিয়া সময় থাকোঁতে আমি যিমান পাৰি সকলোৱে মেইল কৰা উচিত PFRDA লৈ যাতে তেওঁলোকে আমাৰ এইখিনি পৰামৰ্শ বা যিখিনি আমি বিচাৰোঁ সেই কথাটো তেওঁলোকে যাতে গম পায় তেওঁলোকে আমাৰ 100% দাবী মানি নল'লেও কমচে কম আমি কোৱা কথা নিশ্চয় আধামান হ'লেও তেওঁলোকে নিশ্চয় মানিবলৈ চেষ্টা কৰিব তেতিয়া আমি পুনৰ UPS ল'ব পাৰিম নে নোৱাৰিম তাৰ ওপৰত আমাৰ এটা সিদ্ধান্ত ল'বলৈ সুবিধা হ'ব এতিয়া আমি কি বুলি মেইল কৰিম সেই মেইলটোত আমাৰ প্ৰথম দাবীটো কেনেকুৱা হ'ব লাগে যে এগৰাকী কৰ্মচাৰীয়ে নিশ্চিত পেঞ্চন লাভ কৰিবলৈ হ'লে যিটো আমাৰ মিনিমাম সাৰ্ভিস পিৰিয়ড ধৰি দিয়া আছে 25 ইয়াৰ্ছ সেইটো কমাই 20 ইয়াৰ্ছ কৰিব লাগে 20 বছৰ কৰিব লাগে দ্বিতীয়তে কি হ'ব লাগে যে যেতিয়া কৰ্মচাৰীগৰাকী VRS ল'ব তেতিয়া তেওঁ যাতে পেঞ্চন পোৱালৈকে তেওঁৰ একচুৱেল ডেট অফ ছুপাৰএনুৱেশ্যন অৰ্থাৎ অৱসৰৰ প্ৰকৃত দিনটো যাতে ৰখিব নালাগে তেওঁ যেতিয়া 20 বছৰ চাকৰি কমপ্লিট হ'ব তেতিয়া যাতে তেওঁ পেঞ্চনটো লাভ কৰে এইটো দ্বিতীয় কণ্ডিশ্যন হ'ব লাগে তৃতীয়তে UPSত আমাৰ যি দুটা কৰ্পাছ থাকিব ইণ্ডিভিজুৱেল কৰ্পাছ আৰু পুল কৰ্পাছ এই যিটো ইণ্ডিভিজুৱেল কৰ্পাছ থাকিব তাৰ আটাইখিনি ধন আৰু আটাইখিনি নহ'লেও কমচে কম 60 পৰা 80% ধন যাতে কৰ্মচাৰীগৰাকীক অৱসৰৰ সময়ত উভতাই দিয়ে বিনা চৰ্তে চতুৰ্থতে কি হ'ব লাগে যিটো বেঞ্চমাৰ্ক কৰ্পাছ ছিষ্টেম আছে যাতে এই বেঞ্চমাৰ্ক কৰ্পাছ ছিষ্টেমটো নাথাকে যদিহে এইটো ছিষ্টেম থাকে তেনেহ'লে কৰ্মচাৰীগৰাকীয়ে কোনো ধৰণৰ টকা ঘূৰাই নাপাব অৱসৰৰ সময়ত ইতিমধ্যে এইটো কথা মই আগৰ ভিডিঅ'ত উল্লেখ কৰিছোঁ তাৰপিছত এগৰাকী কৰ্মচাৰীয়ে যেতিয়া অৱসৰ পাব তেতিয়া তেওঁৰ পেঞ্চনটো অকল লাষ্ট মাহৰ 50% হ'ব লাগে বেছিক পে 50% হ'ব লাগে যাতে লাষ্ট 12 মাহৰ মানে এভাৰেজ উলিয়াই যাতে সেইটো নকৰে কাৰণ তেনেকুৱা কৰিলে কি সমস্যা হ'ব দেখাত একো ডাঙৰ সমস্যা নহয় যেন লাগে কিন্তু যদিহে কোনো এগৰাকী কৰ্মচাৰী অৱসৰ পোৱাৰ ঠিক 2 মাহ 3 মাহ আগত যদিহে পে কমিশ্যন মানে লাগি যায় তেনেহ'লে সেই কৰ্মচাৰীৰ কি হ'ব বহুতখিনি লোকচান হ'ব সেইটো কথা আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছে
আৰু লগতে এইটো দাবী উত্থাপন হ'ব লাগে যে আমাৰ যিখিনি পেঞ্চনাৰ আছে পেঞ্চনাৰসকলৰ পেঞ্চনটো প্ৰত্যেকখন পে কমিশ্যনৰ লগে লগে কি হ'ব লাগে ৰিভাইজ হ'ব লাগে গতিকে এই আটাইখিনি দাবী আমাৰ ধুনীয়াকৈ লিখি কি কৰিব লাগে আমি PFRDA যেটো ওয়েবসাইট দিছে যেটো আমাৰ মেইল আইডি দিছে তাত আমি সুন্দৰকৈ মেইল কৰি পঠাব লাগে যিমান পাৰি সিমান বেছিকৈ পঠাব লাগে যাতে তেওঁলোকে কথাখিনি পুনৰ বিবেচনা কৰি চাই আৰু আমাৰ বাবে যাতে এখন সুন্দৰ যাতে UPSৰ ফাইনাল ড্ৰাফট এখন বা ফাইনাল যেটো নটিফিকেশন যাতে উলিয়াই দিয়ে যাতে আমি পুনৰ বিবেচনা কৰিব পাৰো যে আমাৰ কাৰণে NPS ভাল হ'ব নে UPS ভাল হ'ব গতিকে এইখিনি আছিল আজি ভিডিওটো আশা কৰো আপোনালোকৰ কাৰণে ভিডিওটো ইউজফুল হৈছে যদি এই ভিডিওটো চাই ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু এনেকৈ ধৰণৰ তথ্যমূলক ভিডিও পাই থাকিবলৈ আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ